নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আপুনি জানেনে ছেপ্টেম্বৰ মাহে সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে শুভকামনা আৰু সফলতা কঢ়িয়াই আনিছে। হয়, বহুদিনৰ পৰা অপেক্ষা কৰি থকা সুখটোৱে এতিয়া আপোনাৰ জীৱনত টুকুৰ মাৰিব। এই মাহত আপোনাৰ কেৰিয়াৰ আৰু ব্যৱসায়ত ডাঙৰ পৰিৱৰ্তন আহিব। পৰিয়ালত প্ৰেম আৰু সম্প্ৰীতি বৃদ্ধি পাব আৰু প্ৰেম জীৱনেও নতুন উচ্চতা লাভ কৰিব। কিন্তু বন্ধুসকল, এই মাহটো কেৱল এইটোৱেই নহয়। ছেপ্টেম্বৰ মাহত আপুনি এনেকুৱা শুভ কাকতলীয়া পাবলৈ গৈ আছে যিয়ে আপোনাৰ ভাগ্য উজ্জ্বল কৰি তুলিব। গতিকে বিতংভাৱে জানো আহক সিংহ ৰাশিৰ ছেপ্টেম্বৰ মাহেকীয়া ৰাশিফল 2025 চন শেষলৈকে চাওক, কাৰণ শেষত মই আপোনাক সেই বিশেষ প্ৰতিকাৰটো ক'ম যিয়ে আপোনাৰ সকলো বাধা আঁতৰাই সফলতাৰ পথ মুকলি কৰিব। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, এই মাহত আপোনাৰ জীৱনত বহুতো নতুন পৰিৱৰ্তন আনিছে। বহুদিন ধৰি অপেক্ষা কৰি থকা সফলতা, সন্মান বা সুখ এতিয়া পূৰণ হ'ব পাৰে। সকলোতে ইতিবাচকতা বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত, ব্যৱসায়, পৰিয়াল আৰু প্ৰেম জীৱন। ছেপ্টেম্বৰ মাহটো সিংহ ৰাশিৰ বাবে মংগল আৰু শুভকামনাৰ বাৰ্তাবাহক হিচাপে প্ৰমাণিত হ'ব। বিতংভাৱে আমি জানো আহকচোন। কেৰিয়াৰ আৰু যদি চাকৰি আমি চোৱা হয়, কেৰিয়াৰ আৰু নিয়োজিত জাতক জাতিকাৰ বাবে ছেপ্টেম্বৰ মাহটো অতি বিশেষ হ'ব। মাহৰ আৰম্ভণিতে কিছু ভাল খবৰ পাব পাৰে। নতুন চাকৰি প্ৰস্তাৱ, পদোন্নতি বা ডাঙৰ দায়িত্ব পাব পাৰে। যদি আপুনি দীৰ্ঘদিন ধৰি চাকৰি সলনি কৰিব বিচাৰিছিল, তেন্তে এতিয়া আপুনি আকাংক্ষিত স্থানত সুযোগ পাব পাৰিব। চৰকাৰী চাকৰি বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা সকলৰ বাবে সময় অনুকূল হ'ব। আবদ্ধ ফলাফল এতিয়া আপোনাৰ পক্ষত আহিব পাৰে। বহিৰাজ্যত কেৰিয়াৰ গঢ়াৰ সপোন দেখা যিসকল আমাৰ সিংহ ৰাশিৰ জাতক জাতিকা আছে, তেখেতসকলৰ বাবে এই সময় উপকাৰী। চাকৰি বা উচ্চ শিক্ষাৰ বাবে বিদেশ ভ্ৰমণ সম্ভৱ। কাৰ্যালয়ত জ্যেষ্ঠ বিষয়াসকলে আপোনাৰ কামৰ শলাগ ল'ব আৰু পদোন্নতি আৰু দৰমহা বৃদ্ধিৰ চিন স্পষ্টকৈ দেখা গৈছে। প্ৰিয় দৰ্শক, যদি চোৱা হয় যে আজি আপোনাৰ ছেপ্টেম্বৰ মাহটো ব্যৱসায়, আপোনাৰ যিহেতু ব্যৱসায় আৰু আৰ্থিক দিশটো যদি আমি চাওঁ, কেনেকৈনো আপোনাৰ যাব জানো আহকচোন। ছেপ্টেম্বৰ মাহটো ব্যৱসায়ীসকলৰ বাবে উপকাৰী আৰু প্ৰগতিশীল হ'ব। মাহৰ শেষৰ ফালে আপোনাৰ ব্যৱসায় আগবাঢ়িব। ডাঙৰ চুক্তি পাব পাৰে। পুৰণি বিনিয়োগে অৰ্থাৎ ডাঙৰ লাভ আনিব পাৰে। সম্পত্তি বা পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত বিবাদত আবদ্ধ হৈ থকা জাতক জাতিকাসকলে সমাধান পাব। যিসকল আদালতত সম্পৰ্কীয় গোচৰবোৰ আছে, আপোনাৰ পক্ষত আহিব পাৰে। শ্বেয়াৰ বজাৰত বা নতুন ব্যৱসায়িক উদ্যোগত বিনিয়োগ কৰিব বিচৰাসকলৰ বাবে এই সময় শুভ হ'ব, যদিও চিন্তাশীলভাৱে পদক্ষেপ লোৱাটো গুৰুত্বপূৰ্ণ। ব্যৱসায়ত অংশীদাৰিত্বৰ বাবেও সময় ভাল। আপুনি বিশ্বাসযোগ্য অংশীদাৰৰ সৈতে নতুন কাম আৰম্ভ কৰিব পাৰে। প্ৰিয় দৰ্শক, পৰিয়াল আৰু সম্পৰ্ক যদি চোৱা হয়, পাৰিবাৰিক জীৱন স্বাভাৱিক আৰু শান্তিপূৰ্ণ হ'ব। ঘৰ আৰু পৰিয়ালত মৰম আৰু সম্প্ৰীতিৰ পৰিৱেশ বিৰাজ কৰিব। দেউতাৰ পৰা বিশেষ সহযোগিতা আৰু আশীৰ্বাদ পাব। ভাই ভনী আৰু আত্মীয়ৰ সৈতে সম্পৰ্ক অধিক আন্তৰিক হৈ পৰিব। পূজা, উপবাস, বিবাহ বা শুভ অনুষ্ঠান যেনে কোনো শুভ অনুষ্ঠান পৰিয়ালত সংগঠিত হ'ব পাৰে। পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। প্ৰেম আৰু বিবাহিত যদি জীৱন আমি চাওঁ, প্ৰেম জীৱনত চলি থকা যিবোৰ অসুবিধা আছে নাইকিয়া হৈ যাব। সঙ্গীৰ সৈতে ঘনিষ্ঠতা বাঢ়িব। খং উঠা আৰু জোৰ জবৰদস্তি কৰা প্ৰক্ৰিয়াটো আপোনালোকৰ দুয়োৰে মাজত চলি থাকিব, কিন্তু সম্পৰ্কটো অধিক শক্তিশালী হৈ পৰিব। যদি আপুনি অবিবাহিত আৰু বিশেষ কাৰোবাৰ দৰে, তেন্তে এতিয়া আপুনি আপোনাৰ হৃদয়ৰ কথা ক'ব পাৰিব। সফলতাৰ সম্ভাৱনা আছে। এই মাহটো বিবাহিত জাতক জাতিকাৰ বাবেও স্বাভাৱিক শুভ হ'ব। মাত্ৰ সততা আৰু সম্পৰ্কত বিশ্বাস বজাই ৰাখিবলৈ মনত ৰাখিব। যিসকল জাতক জাতিকা বিবাহৰ বাবে যোগ্য, তেওঁলোকৰ বাবে সম্পৰ্কটো ঠিক কৰিব পাৰিব। প্ৰিয় দৰ্শক, আমি যদি স্বাস্থ্য আৰু জীৱনশৈলীৰ যদি দিশটো চোৱা হয়, আপোনাৰ ছেপ্টেম্বৰ মাহটো স্বাস্থ্যৰ ক্ষেত্ৰত এই মাহটো স্বাভাৱিক হ'ব। খাদ্য আৰু ৰুটিনত অসাৱধান নহ'ব, নহ'লে পেটৰ লগত জড়িত সমস্যা হ'ব পাৰে। যেনে ধৰি লওক আপোনাৰ গেছ, এচিডিটি বা বদহজমৰ দৰে সমস্যা আপোনাক আমনি কৰিব পাৰে। মানসিক চাপৰ পৰা হাত সাৰিবলৈ ধ্যান আৰু যোগৰ সহায় লওক। ৰাতিপুৱা আপুনি সূৰ্যদেৱক পানী আগবঢ়াওক আৰু আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰী হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি আমি চাওঁ যে আপোনাৰ শিক্ষা আৰু প্ৰতিযোগিতা এই মাহটোত ছাত্ৰ ছাত্ৰীৰ বাবে অতি ভাল বুলি প্ৰমাণিত হ'ব।
যি আপোনাৰ বিষয়ত বাধা আহিছিল সেই বিষয়টো এতিয়া আঁতৰাই দিয়া হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা যিসকল আমাৰ ছাত্ৰ ছাত্ৰী আছে আপোনালোকৰ সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। এই সময় উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীৰ বাবে অনুকূল। বিদেশত যিসকল আমাৰ ছাত্ৰ ছাত্ৰী পঢ়া শুনা কৰি আছে বা সপোন চাই আছে তেখেতসকলে পাব পাৰে ভাল খবৰ। আপোনাৰ কাৰণে বিশেষকৈ আপোনাৰ কিছু প্ৰতিকাৰ আপুনি কৰিব পাৰে এই মাহত, যেনেকৈ ধৰি লওক প্ৰতিদিনে পুৱা সূৰ্যদেৱক আপুনি তামৰ পাত্ৰত পানী আগবঢ়াওক, দেওবাৰে আদিত্য হৃদয় স্তোত্ৰ আবৃত্তি কৰক, বা আপোনাৰ দেওবাৰে ৰঙা কাপোৰ গুড় আৰু ঘেঁহু দান কৰিলেও শুভ হ'ব। বা সেইটোও নকৰি যদি আপুনি মন্দিৰত দীপ জ্বলাই আপুনি দুখীয়াক আপুনি কিবা খুৱাব লাগিব। 2025 চনৰ ছেপ্টেম্বৰ মাহটো সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে মহান আৰু সফলতাৰে ভৰা হ'ব। কেৰিয়াৰ আৰু চাকৰিৰ অগ্ৰগতি, ব্যৱসায়ত লাভ, পৰিয়ালত সুখ আৰু শান্তি, প্ৰেম জীৱনত শক্তি, শিক্ষাত সফলতা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণ স্থিতিশীলতা দেখা যাব। মুঠৰ ওপৰত এই মাহ সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে সৌভাগ্য আৰু শুভ হ'ব। প্ৰিয় দৰ্শক, এই ছেপ্টেম্বৰ মাহটো সঁচাকৈ আপোনালোকৰ বাবে বিশেষ। এই সময়ত আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱনত এতিয়ালৈকে যিবোৰ অন্ধকাৰ আৰু বাধা আছিল সেইবোৰ লাহে লাহে শেষ হৈ গৈ আছে। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল হ'ব আৰু ভাগ্যই আপোনাৰ অনুকূল হ'ব। কেৰিয়াৰ উন্নতি, ব্যৱসায়ত লাভ, পৰিয়ালত শান্তি আৰু সুখ আৰু সম্পৰ্কত শক্তি, এই সকলোবোৰ কথাই এই মাহ আপোনাৰ জীৱনত ভাৰসাম্য কঢ়িয়াই আনিব। কিন্তু মনত ৰাখিব, প্ৰতিটো ভাল সময়ৰ লগে লগে দায়িত্ব আহে। আপুনি আপোনাৰ শক্তিক সঠিক দিশত আপুনি চেনেল কৰিব লাগিব। এলাহ আৰু বিলম্বৰ পৰা আঁতৰি থাকক। যদি আপুনি নিজৰ লক্ষ্যত মনোনিৱেশ কৰে তেন্তে এই মাহটো আপোনাৰ বাবে এক সোণালী সুযোগ হৈ পৰিব পাৰে। প্ৰিয় দৰ্শক, সিংহ ৰাশিৰ জাতক জাতিকাৰ যদি আমি যদি চোৱা হয় তেখেতসকলৰ স্বভাৱতে নেতা আৰু আনক অনুপ্ৰাণিত আৰু আগুৱাই নিয়াৰ ক্ষমতা আপোনাৰ আছে। এই ছেপ্টেম্বৰ মাহে আপোনাৰ এই গুণগত মান আৰু অধিক বৃদ্ধি কৰিব। সমাজ আৰু পৰিয়ালত আপোনাৰ সন্মান বাঢ়িব আৰু মানুহে আপোনাৰ মতামতক মূল্য দিব। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল কি জানেনে, আপোনাৰ স্বাস্থ্য আৰু মানসিক শান্তিৰ যত্ন ল'বলৈ নাপাহৰিব। ৰাতিপুৱা আপুনি সূৰ্যদেৱক পানী আগবঢ়াওক আৰু আদিত্য হৃদয় স্তোত্ৰ পাঠ কৰক। আৰু এই সৰু প্ৰতিকাৰে আপোনাৰ জীৱনত ইতিবাচকতা আৰু সফলতাৰ দুৱাৰ মুকলি কৰিব। গতিকে বন্ধুসকল, আশা কৰোঁ যে আপোনালোকে এই মাহেকীয়া যি ৰাশিফলটো ভাল পাইছে। ভিডিঅ'টো লাইক কৰিব আৰু যিমান পাৰে বন্ধু বান্ধৱী আৰু পৰিয়ালৰ লগত শ্বেয়াৰ কৰিব আৰু তলত আপুনি কমেণ্ট কৰিব যে ছেপ্টেম্বৰ মাহত সিংহ ৰাশিৰ আপোনাৰ শাসন হ'ব, যাতে এই ধনাত্মক শক্তি আপোনাৰ জীৱনত থাকে। তো গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে। তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।